ছয় জনগোষ্ঠীয় যৌথ মঞ্চ অসম ৰাজপথত ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবী হয়। আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ছয় জনগোষ্ঠীয় যৌথ মঞ্চ অসমে। জনজাতিকৰণৰ ক্ষেত্ৰত ছয় জনগোষ্ঠীক চৰকাৰে দীৰ্ঘদিনে প্ৰতাৰণা কৰি অহাৰ অভিযোগ। শীঘ্ৰেই ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবী উত্থাপন কৰে ছয় জনগোষ্ঠীৰ উমৈহতীয়া মঞ্চখনে। শিৱসাগৰ চহৰৰ মাজমজিয়াৰ দৌলমুখ চাৰিআলিত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে টাই আহোম যুৱ পৰিষদে। চাওক, ছয় জনগোষ্ঠীক জনজাতিকৰণৰ নামত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ উভয় চৰকাৰে আমাক বাৰম্বাৰ প্ৰতাৰণা কৰি আহিছে যে তেওঁলোকে ক্ষমতালৈ আহিলে ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি কৈ তেওঁলোকে ভোট লয়। ছয় জনগোষ্ঠীয় ৰাইজে ভোট দিয়াৰ পাছত তেওঁলোকে ক্ষমতালৈ অহাৰ পাছত আমাক জনজাতিকৰণ নিদি প্ৰতাৰণা কৰে। গতিকে সেইকাৰণে আজি সমগ্ৰ অসমজুৰি ছয় জনগোষ্ঠীয় যৌথ মঞ্চই গোটেইকেইটা সংগঠনে একেলগে মিলি আজি আমি ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰাম ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমি প্ৰতিকৃতি আমি দাহ কৰিছোঁ। ইয়াৰ মাজতে আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সৃষ্টি হয় হতাহতিৰ। ডিচেম্বৰত ৰাজ্যজুৰি অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী ৰূপায়ণৰ হুংকাৰ। তিনিচুকীয়াতো ছয় জনগোষ্ঠীয় যৌথ মঞ্চই সাব্যস্ত কৰে প্ৰতিবাদ। আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সৃষ্টি হয় হতাহতিৰ। আমাৰ শান্তিপূৰ্ণ প্ৰতিবাদ কিয় তেওঁলোকে আমাক কৰিব দিয়া নাই? আমি যিহেতু গণতান্ত্ৰিক মাধ্যমে কাৰ্য চলিছোঁ, গতিকে যদি আমাক ৰাইজক যদি উত্তেজিত কৰে কিন্তু আমাৰ চৰকাৰ কিন্তু নিষ্ঠা নাথাকিব। গতিকে আমি আহ্বান জনাইছোঁ, যদি জনজাতিকৰণ যদি চৰকাৰ নিদিয়ে, দিব নে নিদিয়ে আমাক স্পষ্ট কৰক। অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰে আহ্বান দিব নে নিদিয়ে স্পষ্ট কৰক। আমাক টোপ দি অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰে আমাক টোপ দি যদি আমাক আমাৰ সমস্যাটো সমাধান কৰিব নিবিচাৰে। মৰাণত ছয় জনগোষ্ঠীয় যৌথ মঞ্চৰ প্ৰতিবাদ। মৰাণ নগৰৰ ট্ৰাফিক পইণ্টত প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰীৰ প্ৰতিকৃতি দাহ। কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক আমি সকীয়নি প্ৰদান কৰিব বিচাৰিছোঁ যে শীঘ্ৰে অসমৰ ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰক। অন্যথা কিন্তু আগন্তুক 2026 চনৰ বিধানসভা নিৰ্বাচনত কিন্তু আমি অসমৰ পৰা বিজেপি চৰকাৰক উফুৱাই দিবৰ কাৰণে আমি প্ৰস্তুত। ডিব্ৰুগড় চহৰৰ থানা চাৰিআলিত প্ৰতিবাদ ছয় জনগোষ্ঠীয় যৌথ মঞ্চৰ। আচলতে ছয় জনগোষ্ঠী জনজাতিকৰণৰ প্ৰক্ৰিয়াটো অসম চৰকাৰৰ যিজন মুখ্যমন্ত্ৰী, অতি চলাহী চতুৰ মুখ্যমন্ত্ৰী, তেখেতে নিজক চতুৰ বুলি ভাবিছে, কিন্তু জনগোষ্ঠীয় ৰাইজে এতিয়া চতুৰ আমি তেখেতৰ নাশ কৰিবলৈ ওলাইছে। জনগোষ্ঠীয় ৰাইজ ইমান নকৰা নহয়, ইমান দিনে তেখেতলোকে ৰাজনীতি কৰিলে। তেখেতলোকৰ 2014 চনত এখন নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিছিল যাতে 6 মাহৰ ভিতৰত ছয় জনগোষ্ঠীৰ লগতে অন্যান্য জনগোষ্ঠীসকলক জনজাতিকৰণ প্ৰদান কৰিম বুলি, কিন্তু ক'ত গ'ল তেখেতলোকৰ ইস্তাহাৰখনকে? কি ধোঁৱা চাঙত উঠিলে নেকি? মাজুলীৰ নতুন বজাৰত ছয় জনগোষ্ঠীয় যৌথ মঞ্চৰ প্ৰতিবাদ। বিজেপি চৰকাৰে চুতীয়াসকলকে ধৰি অসমৰ ছয় জনগোষ্ঠীক চূড়ান্তভাৱে প্ৰতাৰণা কৰিছে। কাৰণ জাতি মাটি ভেটিৰ কথা কৈ পিনি আৰু ছয় জনগোষ্ঠীক শাসনলৈ আহিলে জনজাতিকৰণ মৰ্যাদা প্ৰদান কৰিম বুলি ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ পাছতো তেখেতলোকে কিন্তু আজিৰ তাৰিখলৈকে চুতীয়াসকলকে ধৰি পিনি অসমৰ ছটা জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান নকৰিলে। আৰু আটাইতকৈ বিজেপি চৰকাৰৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমত চূড়ান্তভাৱে অৰাজকতা সৃষ্টি কৰি পিনি এই জনজাতিকৰণৰ বিষয়টো তেখেতলোকে দীৰ্ঘদিন সময় ওলমাই ৰাখিছে। আজি লখিমপুৰত তেখেতলোকে কেবিনেট পাতিছে আৰু এই কেবিনেটৰ দিনা চুতীয়া ছাত্ৰকে ধৰি পিনে অসমৰ ছয় জনগোষ্ঠীৰ যৌথ মঞ্চই সমগ্ৰ অসমতে আমি প্ৰতিবাদ কৰিছোঁ। ভাৰতৰ প্ৰধানমন্ত্ৰী, জনজাতি পৰিক্ৰমা মন্ত্ৰী আৰু অসমৰ মিছলীয়া ঠগ প্ৰবঞ্চক মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি পুতলিকা দাহ কৰিছোঁ। চৰাইদেউৰ সোণাৰীৰ শিৱ মন্দিৰৰ সন্মুখত প্ৰতিবাদ ছয় জনগোষ্ঠীয় যৌথ মঞ্চৰ। মঞ্চ উদ্যোগত আজি অসমৰ বিভিন্ন প্ৰান্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰাম ডাঙৰীয়াই আমি প্ৰতিমূৰ্তি যৌথ মঞ্চ দাহ কৰিছোঁ। বিশ্বনাথ চাৰিআলিৰ ক্লক টাৱাৰৰ সন্মুখত ছয় জনগোষ্ঠীয় যৌথ মঞ্চৰ প্ৰতিবাদ। এই বিজেপি গভৰ্ণমেণ্টে যিমান দিন প্ৰতাৰণা কৰি আছে, প্ৰত্যেকবাৰে মিছলীয়া কথা কৈ আমাৰ আচলতে মাথাটো বেয়া হৈ গৈছে।
আমাক জনজাতিকৰণ লাগে আজি বেলেগ কথা ক'বলৈ একো নাই জনজাতিকৰণ লাগে আমাক জনজাতিকৰণ লাগে আমি একো ক'ব নাজানো আমি গাঁৱলীয়া মানুহ আমাক জনজাতিকৰণ লাগে আমি ইমান দিনে কেলে মিছলীয়া কৰি কেলে পিছুৱাই গৈ আছে আমি কোনো পৰ্যায় নামানো নো এছটি নো ৰেষ্ট এনেদৰে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত ৰাজ্যৰ ভিন ভিন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰে 6 জনগোষ্ঠীয় যৌথ মঞ্চ অসমে ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24 জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ ধন্যবাদ